বৰ অসহ্য গৰম সহ্য কৰিব নোৱাৰি মানুহবোৰে কোনোবাই গছৰ তলত কোনোবাই ফেনৰ তলত আন কোনোবাই হয়তো এচি ৰুমৰ ভিতৰত গৈ তেওঁলোকৰ শৰীৰটো জোৰ পেলোৱা দেখিছোঁ একেদৰে জীৱ জন্তুসমূহ গছৰ তলৰ গছৰ ছাট জিৰণি লৈ তেওঁলোকৰ বা সিহঁতৰ শৰীৰটো শীতল কৰা আমি দেখিবলৈ পাইছোঁহি একেদৰে যৌৱনত উন্মনা হোৱা ফুলৰ গছবোৰে ফুলি উঠাৰ পিছত তেওঁলোকে অসহ্য গৰমত সহ্য কৰিব নোৱাৰি তেওঁলোকে কান্দি থকা অনুভৱ হৈছেহি সেয়েহে ইমান গৰম হ'ব লাগে না হা এনে ৰ'দ দিব লাগে হেই সূৰ্য দেৱতা সূৰ্য দেৱতা আৰে ভাই ঘোষ দিমতো অলপ ৰ'দটো কমাই দিয়াচোন দে গৰমটো কম হওক আমাৰ নিচিনা মানুহক ইমান গৰম দিয়ক হা অসহ্য গৰমত সহ্য কৰিব নোৱাৰি এয়া ক'ল্ড ড্ৰিংকছ খোৱাৰ ব্যৱস্থা কৰিছোঁ আৰু আমাৰ নিচিনা বহুতে এই গছৰ তলত এয়া ক'ল্ড ড্ৰিংকছ খোৱাৰ ব্যৱস্থা কৰিছে অসহ্য গৰম মজা গৰমৰ মাত্ৰাটো অতিৰিক্ত হোৱা হেতুকে ৰাস্তাত বা পথত মানুহৰ চলাচল তেনেই কম মানুহৰ মাজৰ পৰা শুনিবলৈ পাইছোঁ যে পকী ৰাস্তাত যদিহে কণী ভাঙি আমলেট বনোৱা হয় তেতিয়াহ'লে আমলেটো বনাই খাব পৰা যাব বুলি তেওঁলোকে গৰমৰ উত্তাপটো প্ৰকাশ কৰিছে এই মহিলাগৰাকীয়ে এনেকৈ দৈ বনোৱাৰ উদ্দেশ্যে তেওঁলোকে এনেকুৱা সৰু লুৰুকি বা ভুৰুকা বনোৱাত ব্যস্ত হৈ পৰিছে এনেদৰে হীৰা জনগোষ্ঠীটোৰ মাটিৰ পাত্ৰত থৈ দিয়া পানী আৰু হীৰা মাটিৰ পাত্ৰৰ দৈ যদি আমি খাব পাৰোঁ তেতিয়াহ'লে বহু সময়লৈকে আমাৰ গাটো শীতল হৈ থাকেহি এয়া বিজ্ঞানসন্মত প্ৰমাণ হয় মানৱ জাতিৰ লগতে সমস্ত জীৱ জন্তু আদি কৰি সকলোৱে যাতে এই গৰমৰ পৰা পৰিত্ৰাণ পাব পাৰে সেই উদ্দেশ্যে নেদেখাজনৰ ওচৰত ঈশ্বৰৰ ওচৰত এটি সেৱা জনাইছোঁহি আও হৰি আও ৰাম কৃষ্ণ